হয় আইচেংফা চাওক নিশা হোৱা এজাক মুখলধাৰ বৰষুণৰ পিছতেই কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী অনিল নগৰ হাতীগাঁও ৰুক্মিণী গাঁৱকে ধৰি কেইবাটাও অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত মই বৰ্তমান উপস্থিত আছোঁ অনিল নগৰত এতিয়া এককাল পৰ্যন্ত পানী মই পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ এয়া হৈছে মহানগৰীৰ অনিল নগৰৰ পৰিৱেশ আপোনালোকে যদি চাই যি লোকসকল আহি আছে এককাল পৰ্যন্ত পানীৰ মাজেৰে এতিয়া লোকসকলে অহা যোৱা কৰিবলগীয়া হৈছে মই বৰ্তমান পৰিৱেশসমূহ দেখুৱাই আছোঁ আনফালে যদি দেখাওঁ SDRF বাহিনীয়ে যি যন্ত্ৰচালিত যি নাও সেই নাওসমূহ সাজু কৰিছে গতিকে এতিয়া সম্পূৰ্ণৰূপে এতিয়া কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী এয়া আমি দেখুৱাই আছোঁ SDRF বাহিনীয়ে যি উদ্ধাৰ অভিযানৰ বাবে তেওঁলোকৰ নাওসমূহ সাজু কৰিছে এজাক মুখলধাৰ বৰষুণতে এতিয়া এককাল পৰ্যন্ত পানী অনিল নগৰত এয়া কোনো নতুন সমস্যা নহয় প্ৰত্যেকবাৰে এজাক বৰষুণৰ পিছতেই কৃত্ৰিম বানৰ কবলত বুৰ যায় গুৱাহাটী মহানগৰী উন্নয়নৰ চমক সৃষ্টি কৰিব বিচৰা চৰকাৰৰ সম্পূৰ্ণ এক ওলোটা ছবি দেখাবলৈ পোৱা গৈছে এতিয়া গুৱাহাটী মহানগৰীত আমি দৃশ্যাংশসমূহ দেখুৱাই আছোঁ কেনেধৰণে লোকসকল এককাল পৰ্যন্ত পানীৰ মাজেৰে এতিয়া অহা যোৱা কৰিছে মই মোৰ সতীৰ্থ অৱনী আছে অৱনীক দেখুৱাবলৈ জনাইছোঁ যে কেনেধৰণে এককাল পৰ্যন্ত পানীৰ মাজেৰে লোকসকল অহা যোৱা কৰিছে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দি অহা পৰিলক্ষিত হৈছে কিন্তু সেই প্ৰতিশ্ৰুতিয়ে হৈ ৰয় কিন্তু কোনো ধৰণৰ ফল ইয়াত দেখিবলৈ পোৱা নাযায় ফলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া অনিল নগৰবাসীৰ মই দৃশ্যাংশসমূহ দেখুৱাই আছোঁ আমি কিছু লোক আছে লোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম কি ক'ব মই আৰু কি ক'ম মোৰতো ঘৰ মাটি নহয় এতিয়া কিছুমান সময়ত মিচিংগিলাখান নচলয় তাৰমানে যেতিয়া মানুহ দেখা পায় তেতিয়া মিচিংগিলাখান চলয় আৰু জাবৰগিলাখান যেতিয়া গুচাব লাগে ভাল অৱস্থাত তেতিয়া নুগুচায় মই হ'লে সেইখিনিহে জানো গৰীব মানুহ কিমান দিনৰ পৰা এই সমস্যা ভুগি আহিছে সমস্যা মই এতিয়া 30 বছৰ থাকলোঁ 30 বছৰ ধৰি ইয়াত চৰকাৰলৈ কি ক'ব কি আহ্বান জনাব চৰকাৰে কিছুমান সময়ত জাবৰ কেতিয়া ভাল অৱস্থাত গুচাব লাগে তেতিয়া নুগুচায় এতিয়া বানপানী দেখা পালেহে গুচায় মই আৰু এখিনিয়ে মই গৰীব মানুহ বেছি ক'ব নোৱাৰোঁ হয় নিশ্চয়কৈ এতিয়া এনেধৰণে লোকসকলে এতিয়া জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে এককাল পৰ্যন্ত পানীৰ মাজেৰে লোকসকল অহা যোৱা কৰিবলগীয়া হৈছে আমি দেখুৱাই আছোঁ দৃশ্যাংশসমূহ এয়া কেনেধৰণে লোকসকল আহিছে এককাল পৰ্যন্ত পানীৰ মাজেৰে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে কিয়নো তেওঁলোকে এই সময়খিনিত বিভিন্ন কাৰ্যালয় হওক বা অফিচ কাৰ্যালয়লৈ তেওঁলোকৰ যোৱাৰ সময় গতিকে এই সময়খিনিতে এতিয়া এককাল পৰ্যন্ত পানী গতিকে এয়াই হৈছে গুৱাহাটী মহানগৰীৰ পৰিৱেশ এনেধৰণে এতিয়া জমৰ যন্ত্ৰণাত ভুগিছে গুৱাহাটী মহানগৰবাসী আমি যদি দেখুৱাইছোঁ দৃশ্যাংশসমূহ এনেধৰণে এতিয়া লোকসকল আহি আছে আমি এইফালে দেখুৱাইছোঁ কেনেধৰণে এককাল পৰ্যন্ত পানীৰ মাজেৰে আহিছে আন এটা যদি আমি দৃশ্যাংশ দেখাওঁ এখন অ'টো আমি যিমান দূৰ পাৰ আমি চেষ্টা কৰিছোঁ দেখুৱাবলৈ এখন অ'টো ৰাজপথৰ যি উপপথ আছে সেই উপপথৰ মাজতে এতিয়া ৰাখি থ'বলগীয়া হৈছে কিয়নো এককাল পৰ্যন্ত পানী লগতে পানীৰ বাবে সেই অ'টোখন আহিবলৈ পৰা নাই গতিকে এনেধৰণে এতিয়া গুৱাহাটী মহানগৰবাসীয়ে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে এয়াই হৈছে অনিল নগৰৰ পৰিৱেশ আমি লোকসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এককাল পৰ্যন্ত পানী হাতীক গা ধুৱাই কিবা লাভ আছে জানো সেইকাৰণে কৈও একো লাভ নাই এতিয়া আমি মেডিকেলত কাম কৰোঁ আমি ডিউটিত যাবই লাগিব আমি যদি ডিউটিত নাযাওঁ পেচেণ্টবিলাক কেনেকৈ চাব কেনেকৈ কি কৰিব এইবিলাক কৈ লাভ নাই যিটো বস্তু কৈ মূল্যই নাই তই কৰি থকাই ভাল সমস্যাৰ সমাধান বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দি আহিছে নলা নিষ্কাশন কৰিছে তথাপিও কিন্তু সমাধান হোৱা নাই মানুহে দেখিয়ে আছে কি হৈ আছে কৈ একো লাভ নাই আমি যাব লাগিব ডিউটিত দেৰি হৈছে হয় এনেধৰণে এতিয়া লোকসকলে আহিছে এনেধৰণে এতিয়া লোকসকলে সমস্যাৰ মাজেৰে এতিয়া আগবাঢ়িছে যিহেতু তেওঁলোকৰ কাৰ্যালয়লৈ যোৱাৰ সময় গতিকে এই সময়খিনিতেই তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে আমি যদি আনফালে দেখাওঁ SDRF বাহিনীও সাজু হৈছে তেওঁলোকে অঞ্চলটোৰ ভিতৰলৈ যাব আৰু যিসকল লোক আবদ্ধ হৈ আছে সেই লোকসকলক উদ্ধাৰ কৰিব এয়া দেখিছে আপোনালোকে SDRF বাহিনীয়ে যি যন্ত্ৰচালিত নাও সেই নাও সাজু কৰিছে আৰু তেওঁলোকে অঞ্চলটোৰ ভিতৰ ভাগলৈ যাব আৰু ভিতৰ ভাগত গৈ সম্পূৰ্ণ যিসকল লোক আবদ্ধ হৈ আছে সেই লোকসকলক লৈ আহিব এনেধৰণে এতিয়া লোকসকলে হাহাকাৰময় পৰিস্থিতিৰ মাজেৰে এনেধৰণে অহা যোৱা কৰিবলগীয়া হৈছে এঠাইৰ পৰা আন ঠাইলৈ এয়াই হৈছে গুৱাহাটী মহানগৰীৰ
কৃত্ৰিম বান, এয়া অনিল নগৰৰ পৰিৱেশ। আমি আন এটা দৃশ্যাংশ দেখুৱাইছে, এখন বাইক কেনেধৰণে পানীৰ মাজতে এতিয়া ৰৈ গৈছে, তেওঁ আহিবলৈ পৰা নাই, যিহেতু তেওঁলোকে এতিয়া বিভিন্ন ধৰণে কামত ওলাই যায়, গতিকে এই বাইকখন এতিয়া পানীৰ মাজত এতিয়া আবদ্ধ হৈ পৰিছে। এয়া আপোনালোকে দেখিছে, আমি কেমেৰাৰ দৃশ্যাংশসমূহ দেখুৱাই আছোঁ, কেনেধৰণে বাইকখন এককাল পৰ্যন্ত পানীৰ মাজত আবদ্ধ হৈ পৰিছে। এয়াই হৈছে গুৱাহাটী মহানগৰীৰ বৰ্তমানৰ পৰিৱেশ। উন্নয়নৰ চমক সৃষ্টি কৰিব পৰা চৰকাৰৰ সম্পূৰ্ণ এক ওলোটা ছবি দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত। এজাক মুষলধাৰ বৰষুণ দিলেই প্ৰত্যেকবাৰেই কৃত্ৰিম বানৰ কবলত বুৰ যায় গুৱাহাটী মহানগৰী। গতিকে এনেধৰণে এতিয়া লোকসকলে অহা যোৱা কৰিবলগীয়া হৈছে। এয়া আমি দেখুৱাই আছোঁ অনিল নগৰৰ পৰিৱেশ। অনিল নগৰতো এতিয়া এককাল পৰ্যন্ত পানী, লোকসকল পানীৰ মাজেৰে অহা যোৱা কৰি আছে। এনেধৰণে আমি কিছু আগলৈ যাবলৈ চেষ্টা কৰিম, লোকসকলৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম, যিহেতু তেওঁলোকে নাৱেৰে যাত্ৰা কৰিব ওলাইছে। কি ক'ব, এককাল পৰ্যন্ত পানী? হয়, কি কৰিম আৰু প্ৰতি বছৰ এনেকুৱা পানী হয়। ইয়াৰ আগতো দুবাৰ হৈ গ'ল, এইবাৰ আজিতো বেছি পানী হৈছে, ইয়াত বহুত পানী। ইয়াত অনিল নগৰ এটা সমাধান কৰিব লাগে এইটো চৰকাৰে। এনেধৰণে এতিয়া লোকসকল এতিয়া জমৰ যন্ত্ৰণা ভুগিছে। এনেধৰণে এককাল পৰ্যন্ত পানীৰ মাজেৰে এতিয়া অহা যোৱা কৰিবলগীয়া হৈছে। মই দৃশ্যাংশসমূহ দেখুৱাই আছোঁ যে আজি অনিল নগৰৰ যি উপপথ আছে, উপপথটো সম্পূৰ্ণৰূপে এতিয়া পানীৰ তলত ক'ব লাগিব, যিহেতুকে পানী এককাল পৰ্যন্ত পানী। এনেধৰণে এতিয়া লোকসকল অহা যোৱা কৰিবলগীয়া হৈছে। গতিকে এতিয়া প্ৰশ্ন হয়, কেতিয়া সমাধান কৰিব পাৰিব চৰকাৰে এই সমস্যাৰ? গতিকে বিভিন্ন সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দিয়া আহে, নিৰ্বাচন আহিলে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে যে নলা নিষ্কাশন কৰিম, বিজ্ঞানসন্মতভাৱে কৃত্ৰিম বানৰ ৰোধ কৰিম, কিন্তু কোনো ধৰণৰ এই ৰোধ কৰা দেখিবলৈ পোৱা নাযায়। ফলত এনেধৰণে এতিয়া এককাল পৰ্যন্ত পানীৰ মাজেৰেই লোকসকল অহা যোৱা কৰিবলগীয়া হৈছে। এয়াই হৈছে বৰ্তমানৰ গুৱাহাটী মহানগৰীৰ পৰিৱেশ। আমি দেখুৱাই আছোঁ পৰিৱেশসমূহ, প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি পৰিৱেশসমূহ দেখুৱাই আছোঁ, কেনেধৰণে এককাল পৰ্যন্ত পানীৰ মাজেৰে ওলাই আহিছে লোকসকল। আমি আন এজন লোক আছে, যদি আমি সম্ভৱ হয় তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। এনেধৰণে এতিয়া লোকসকল ওলাই আহিছে, বিভিন্ন সমস্যাৰ মাজেৰে এতিয়া তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। এয়াই হৈছে বৰ্তমানৰ গুৱাহাটী মহানগৰীৰ পৰিৱেশ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি অনিল নগৰৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে।